এই মুহূৰ্তত যেহেতু মাৰ্ঘেৰিটাৰ যি নিৰ্বাচনী বতৰা সেই নিৰ্বাচনী বতৰা ল'বৰ কাৰণে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আহি উপস্থিত হৈছোহি আৰু বিভিন্ন স্থানত সাধাৰণ ভোটাৰসকলৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰি আহিছোঁ আৰু এই মুহূৰ্তত মাৰ্ঘেৰিটাৰ যিখন লোৱাৰ মাৰ্কেট সেই লোৱাৰ মাৰ্কেটত মই উপস্থিত আছোঁ আৰু ইয়াৰ যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম যে নিৰ্বাচন আহি আছে নিৰ্বাচনৰ সময়ছোৱাত বিশেষকৈ ব্যৱসায়ীসকল কেনেধৰণে তেওঁলোকে কি ধৰণে আশা কৰে কি তেওঁলোকৰ মনৰ ইচ্ছা আছে সেই সকলোবোৰ জানিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ কিমান দিন হ'ল ব্যৱসায় ইয়াততো মোৰ বহু বছৰ ধৰি ব্যৱহাৰ কৰি আছো ইয়াত আজিৰ ডেটত ক'ব গ'লে আমাৰ এনেতো চব ঠিকেই আছে আমাৰ বিধায়ক ভালেই ক'ব গ'লে কেনেকুৱা ধৰণে আপোনালোকে নিৰ্বাচনটোক দেখিছে এবাৰ কাৰণ এবাৰ কংগ্ৰেছৰ এজন যুৱ নেতাই নিৰ্বাচন খেলিছে অকণমান কণ্টেষ্টটো হ'ব কি কাৰণে যেনেকা ধৰক আমাৰ এই মাৰ্ঘেৰিটাত ক'ব গ'লে দুইজন প্ৰাৰ্থী আছেই বৰ্তমানে তো ইহঁতৰ মাজতেই কণ্টেষ্ট অকণমান হ'ব কিন্তু কণ্টেষ্ট হ'লেও আমাৰ ইয়াৰ লোকেল যিজন বিধায়ক আছে তেখেত বহুত কাম কৰিছে সেইটো সঁচা কথা কাম কৰিছে উন্নয়ন খালি মাৰ্ঘেৰিটা চালে নহ'ব আপুনি গাঁও অঞ্চলত ঘূমি যাওক বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট হৈছে আজি 70 বছৰত যি বস্তুবিলাক মানুহ দেখি পোৱা নাই এই বস্তুবিলাক আমি দেখি পাইছোঁ এতিয়া আজি ধৰা ট্ৰেইন এটা গ'লে আগত য'তে ত'তে আপোনাৰ ট্ৰেইনৰ আৱৰ্জনাবিলাক পৰি আছিলে আজিৰ ডেটত আপুনি ট্ৰেইনত বহিলে বা ষ্টেচনত বহিলে সেইবিলাক দেখি নাপায় তো উন্নয়ন বুলি কওঁতে আমি পাহৰি গ'লে নহ'ব আৰু এটা কথা সুধিব বিচাৰিছোঁ যে মাৰ্ঘেৰিটা সমষ্টিত আপোনালোকে যদিও ভোটাৰ তথাপিও এইবাৰ দুজন প্ৰাৰ্থী বিশেষকৈ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বিৰোধী পক্ষৰ পৰা গৌৰৱ গগৈ আৰু এইফালে হিমন্ত বিশ্ব শৰ্মা বহলাই ক'ব নালাগে কিন্তু দুয়োগৰাকীৰ ভিতৰত আপুনি ব্যক্তিগত হিচাপে মুখ্যমন্ত্ৰী হিচাপে অহা 5 বছৰলৈ কাক চাব বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডেফিনেটলি হিমন্ত বিশ্ব শৰ্মা তেখেতৰ ভিতৰত এটা বল বুলি আছে আৰু মই যদি কওঁ আধ্যাত্মিক পাৱাৰ বুলি আছে তেখেতৰ ভিতৰত নহ'লে ইমান আগবাঢ়ি যাব নোৱাৰে তেখেত সাধাৰণ ভোটাৰৰ মনৰ কথা সাধাৰণ ভোটাৰসকলে ইতিমধ্যে যিহেতু তেওঁলোকৰ যিবোৰ বতৰা সেই বতৰা তেওঁলোকে দি আছে আৰু সেই নিৰ্বাচনৰ সময়ছোৱাত যিসকল সাধাৰণ ব্যৱসায়ী আছে সাধাৰণ যিসকল ভোটাৰ আছে তেওঁলোকৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ দাদা আপুনি মাৰ্ঘেৰিটাই নিশ্চয় কিমান বছৰ হ'ল ব্যৱসায় কৰি থকা ইয়াতে থকাতে 95ৰ পৰা বহু বছৰে হ'ল 30 বছৰ ওপৰ হ'ল কেনেকুৱা ধৰণে এবাৰ ইলেকশ্যন কেনেকুৱা ধৰণে দেখিছে এবাৰ মাৰ্ঘেৰিটাত ইলেকশ্যনটো ভালেই হৈছে এবাৰ মানে বিৰোধী বিশেষ কংগ্ৰেছ বিজেপি দুইটাৰে প্ৰাৰ্থী এজন যুৱ নেতা এজন বিধায়ক হৈ আছে কেনেকুৱা ধৰণে ফাইট হ'ব নিচিনা লাগিছে ফাইট হ'ব নিচিনা লাগিছে বিধায়কে কাম কৰিছে নাই সমষ্টিত বিধায়কে কাম কৰিছে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে এবাৰ গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা সাধাৰণ ভোটাৰসকলৰ মনৰ কথা আৰু সাধাৰণ ব্যৱসায়ীসকলৰ মনৰ কথা ইতিমধ্যে আমি যিহেতু জানিবলৈ চেষ্টা কৰি আছোঁ আৰু যিসকল ইয়াত ব্যৱসায়ী আছে ব্যৱসায়ীসকলে বিভিন্ন স্থানৰ পৰা বিভিন্ন তেওঁলোকৰ মতামত দিছে দাদা অকণমান কথা পাতিব বিচাৰিছোঁ কিমান বছৰ হ'ল ইয়াতে আপোনাৰ মাৰ্ঘেৰিটাত ব্যৱসায় কৰি থকা মই ব্যৱসায় কৰা মোটামুটি 25 বছৰ হ'ল কেনেকুৱা দেখিছে এবাৰ মাৰ্ঘেৰিটাত উন্নয়ন হৈছে নাই বিগত সময়ছোৱাত এই যিটো কাৰ্যকাল ভাস্কৰ শৰ্মাৰ দিনত উন্নয়ন দেখিছেনে নাই ঠিকে আছে সাধাৰণ যিসকল ব্যৱসায়ী আছে সাধাৰণ ব্যৱসায়ীসকলৰ এয়া মনৰ ভাৱ আৰু তেওঁলোকে যিহেতু কথা পাতি আছে দাদাৰ নামটো কি আপোনাৰ মোৰ নাম সুমন্ত পাল হয় কেনেকুৱা ধৰণৰ ব্যৱসায় বাণিজ্য কেনেকুৱা মাৰ্ঘেৰিটা ব্যৱসায় বাণিজ্য লাষ্ট 2 ইয়াৰ্ছ ধৰি আমি অলপ চাফাৰৰ হয় খুব এটা আগৰ দিন যিটো আমি ব্যৱসায় এটা পাইছিলোঁ অপশ্যন বুলি দেখা পোৱা নাছিলোঁ লাষ্ট 2 ইয়াৰ্ছ অলপ চাফাৰৰ হয় নাজানো কিহৰ কাৰণে আমাৰ ইকনমি কিহৰ কাৰণে এনেকৈ ইমান ডাল হৈছে এইটো ক'ব নোৱাৰিছোঁ ৰিজনটো একচুৱেলি আমি কোনো পলিটিকেল লিডাৰ বা কোনটো পলিটিকেল পাৰ্টি কাৰণে ব্লেম দিব বিচৰা নাই কিন্তু অবভিয়াছলি আমি চাফাৰৰ হয় আল্টিমেটলি চাফাৰ বিজনেছমেন আল্টিমেটলি মোৰ বুলি নহয় অল ইণ্ডিয়াত ভিতৰতে চাফাৰৰ হয় নিৰ্বাচন আহি আছে বিজেপিৰ চৰকাৰ চলি আছে কি বিচাৰে এবাৰ বিজেপিয়ে আকৌ চান্স দিয়াটো বিচাৰে নে কেনেকুৱা ধৰণে কি অবভিয়াছলি আমি বিজেপি ছাপোৰ্ট কৰোঁ বিজেপি ভোট দি গৈ আছোঁ বিজেপিয়ে হওক কিন্তু আমি আমাৰ হ'ব পাৰে ইকনমিকেল অলপ বেক হৈ গৈ আছোঁ কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো আমি দেখি পাইছোঁ দেশৰ ছিকিউৰিটি ইণ্টাৰনেল ছিকিউৰিটি এইবিলাক অলপ ডেভেলপ ভাল হৈছে বুলি দেখা পাইছোঁ উন্নয়নৰ যিখন ছবিৰ কথা কৈ থাকে চৰকাৰখনে সেই উন্নয়নৰ ছবিখন তেওঁলোকে দেখি আহিছে আৰু সেই উন্নয়নৰ ছবিখনৰ কথাই তেওঁলোকে মাৰ্ঘেৰিটাতো এনেধৰণে ক'ব বিচাৰে আপুনি মাৰ্ঘেৰিটাৰে কেনেকুৱা ধৰণে এবাৰ ইলেকশ্যন কেনেকুৱা হ'ব নিচিনা লাগি আছে কংগ্ৰেছৰো যুৱ নেতা এজন আছে ভাস্কৰ শৰ্মা এফালে আছে ফাইট হ'ব যেন লাগে নাই আপোনালোকৰ
ফাইট নহয় ভাস্কৰ শৰ্মা ওলাই যাব নেকি ওলাই যাব কি ক'ব বিচাৰিব একচেটিয়া ওলাই যাব একচেটিয়া ওলাই যাব মানে কাৰণটো কি কাৰণে কাজু কাম কৰিছে ইমান দিন কাম হোৱা নাছিলে একো হোৱা নাছিলে 70 ইয়াৰ্ছৰ ভিতৰত হোৱা নাছিলে ব্যৱসায় আপোনাৰ ইয়াতে আছে দোকান আছে কেনেকুৱা ধৰণৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায়ীসকলৰ কাৰণে মাৰ্ঘেৰিটাৰ ব্যৱসায়ীসকলৰ কাৰণে স্থানীয় বিধায়কৰ কেনেকুৱা ধৰণে কি কাম কৰিছে কৰিছে ৰাস্তা ঘাট বনাইছে মানুহ টকা পইচা দি আছে ৰেচন পাতি দি আছে চব ঠিকেই আছে সাধাৰণ ভোটাৰ যিসকলে জনপ্ৰতিনিধি তেওঁলোকে নিৰ্বাচনো কৰিব পাৰে জনপ্ৰতিনিধিক ক্ষমতাৰ পৰা আঁতৰাব পাৰে এনে সময়ছোৱাত চৰকাৰে যদি ভাল কাম কৰিছে বিধায়কে যদি ভাল কাম কৰিছে তেতিয়াহ'লে তেওঁলোকক আগন্তুক কাৰ্যকালৰ কাৰণে বাছনিও কৰিব পাৰে যদি বেয়া কাম কৰিছে তেওঁলোকক ক্ষমতাৰ পৰা বা চকীৰ পৰা আঁতৰাবও পাৰে এয়া সাধাৰণ ভোটাৰসকলৰ মনৰ আপুনি কিবা ক'ব বিচাৰিব মাৰ্কেটত চব বস্তু ভাল আছে এটা বস্তু ভাল নাই মাৰ্কেটত চিভিল মানে লেডিজ মানুহে প্ৰেগনেণ্ট যে যায় প্ৰেগনেঞ্চি যে যায় একদম একো অৱস্থা মানে একো ভাল নাই ডাইৰেক্ট ৰেফাৰ ক'লৈ ডিব্ৰুগড়লৈ যাব আজি কেইদিনমান 10-12 দিনমান হৈ আছে মোৰ মানে বাইদেউ লৈ গৈছোঁ জাষ্ট অলপ পেইন উঠিছে ইয়াত ডক্টৰ নাই সেইটো নাই মানে দিনৰ হওক ৰাতি হওক একো ডক্টৰ নাথাকে খালি মেডিকেল মানে ভাল নাই মাৰ্কেটত চিকিৎসা সেৱা ব্যৱস্থাটো উন্নত কৰিব লাগে উন্নত কৰিব লাগে চিকিৎসা সেৱাৰ আচলতে যিবোৰ উন্নয়নৰ কথা কৈ আছে উন্নয়ন বাট পথ বা বিভিন্ন স্থানত উন্নয়ন হৈ আছে কিন্তু চিকিৎসা সেৱাৰ ব্যৱস্থাটোৰ যি ধৰণে মাৰ্ঘেৰিটাত আগুৱাই যাব লাগিছিল সেই ধৰণে আগুৱা নাই বুলি এজন সাধাৰণ ভোটাৰে কৈছে আৰু এই বিষয়বোৰ জনপ্ৰতিনিধিসকলে যদি মন দিয়ে বা মনোযোগ দিয়ে তেতিয়াহ'লে হয়তো তেওঁলোকৰ প্ৰতি আৰু আস্থা বৃদ্ধি পাব মাৰ্ঘেৰিটাৰ পৰা নিতুল কৃষ্ণৰ সৈতে মই লক্ষ্যজিৎ গোহাঁই NKTV+